নমস্কাৰ আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে বাস্তুদোষৰ কেইটামান বিশেষ লক্ষণৰ কথা আপোনালোকৰ লগত আলোচনা কৰিম। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। বাস্তুদোষৰ কাৰণে ব্যক্তিৰ জীৱনত বহুত ধৰণৰ সমস্যাৰ উৎপন্ন হ'ব পাৰে, যাৰ বাবে ব্যক্তিৰ জীৱন সমস্যাৰে ভৰি পৰে। বাস্তুশাস্ত্ৰ অনুসাৰে আমাৰ ঘৰত ৰখা বস্তুসমূহৰ দ্বাৰাই আমাৰ জীৱনৰ বহুত গভীৰ প্ৰভাৱ পৰে। সেইবাবে ঘৰত ৰখা বস্তুসমূহ বাস্তুৰ অনুসাৰে ৰাখিব লাগে। যদিহে ঘৰত বাস্তুদোষ হয়, তেতিয়া ব্যক্তিয়ে বহু ধৰণৰ সমস্যাৰ সন্মুখীনো হ'বলগীয়া হয়, যাৰ কাৰণে ব্যক্তিৰ জীৱন সমস্যাৰে ভৰি পৰে। ঘৰত যদিহে আপোনাৰ বাস্তুদোষ হৈছে, তেনেহ'লে কেনেধৰণৰ সংকেতৰ দ্বাৰা আপুনি গম পাব যে আপোনাৰ ঘৰত বাস্তুদোষ আছে, সেই বিষয়ে এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিম। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনাৰ ঘৰত ঋণাত্মক উৰ্জা থাকিলে তেতিয়া আপুনি বুজিব লাগে যে আপোনাৰ ঘৰত বাস্তুদোষ উৎপন্ন হৈছে। যদিহে আপোনাৰ ঘৰত বাস্তুদোষ আছে, তেতিয়াহ'লে আপোনাৰ কামত বাৰে বাৰে বাধা আহিব। এওঁলোকে বহুত কষ্ট কৰাৰ ফলতো আপোনালোকে বহুত কষ্ট কৰাৰ ফলতো ঘৰত ধনাত্মক পৰিণাম একোৱেই লাভ নকৰিব। বাস্তুৰ অনুসাৰে যিখন ঘৰৰ পূব ভাগ ওখ হয়, তাত বাস্তুদোষৰ লক্ষণসমূহ দেখিবলৈ পোৱা যায়। যদিহে আপুনি আপোনাৰ জীৱনত আৰ্থিক সমস্যাৰ সন্মুখীন হৈ আছে, তেনেহ'লে আপুনি নিশ্চয়কৈ বুজি উঠিব যে আপোনাৰ ঘৰতো বাস্তুদোষ আছে। যদিহে আপোনাৰ পৰিয়ালৰ কোনো লোক বাৰে বাৰে ৰোগত পৰি আছে, তেনেহ'লে ইয়াৰ অৰ্থ এয়া যে আপোনাৰ ঘৰত নিশ্চয়কৈ বাস্তুদোষ উৎপন্ন হৈছে। বাস্তুশাস্ত্ৰই কৈছে যে যদিহে আপুনি মানসিকভাৱে অশান্তিত আছে আৰু বাৰে বাৰে মানসিক দুৰ্বলতা অনুভৱ কৰি আছে, তেনেহ'লে এয়াও বাস্তুদোষৰ এক লক্ষণ হ'ব পাৰে। যদিহে আপুনিও এইসমূহ লক্ষণ দেখা পাই আছে, তেনেহ'লে নিশ্চয়কৈ বাস্তুদোষত আপোনাৰ ঘৰখন পৰি আছে বুলি নিশ্চিত হ'ব। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে, তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবলৈও নাপাহৰিব। ধন্যবাদ।